গুৱাহাটী যিখন অসমৰ মায়াই নগৰী, য'ত মানুহৰ চৰ্চা সদায় থাকে। দিনৰ ৰশ্মি আৰু ৰাতিৰ চমৎকাৰ সদায় এই নগৰখন বিৰাজমান কৰি ৰাখিছে। কিন্তু এই ৰশ্মি আৰু চমৎকাৰ দুনিয়াৰ অন্তৰত লুকাই আছে অসংখ্য ৰহস্যৰ ভাণ্ডাৰ, যাক কোনেও কেতিয়াও জনাৰ চেষ্টাই কৰা নাই। কাৰণ জীৱন ইয়াত নচলে, জীৱন ইয়াত লাকামবিহীন ঘোঁৰাৰ দৰে দৌৰে। সেইবাবে চাগে তেওঁলোকে তেওঁলোকৰ জীৱনত ঘটি থকা ঘটনাবোৰৰ কথা কেতিয়াও জানিবলৈ চেষ্টাই কৰা নাছিল। আজিৰ এই কাহিনীটো কৈলাশৰ গাৰ্লফ্ৰেণ্ড নিপা আৰু ভাগ্যৰ লগত ঘটা এটা ঘটনাৰ ওপৰত আধাৰিত। তেওঁলোক তিনিজন গুৱাহাটীত এটা ফ্লেটতে ভাড়া আছিল, য'ত শ্বিফ্ট হোৱা তেওঁলোকৰ 3 মাহে হৈছিল। আৰু এই তিনিজন একেলগে একেটা কল চেণ্টাৰতে কাম কৰিছিল। তেওঁলোকে জীৱনৰ প্ৰতিটো পল একেলগে পাৰ কৰি আছিল, অৰ্থাৎ তেওঁলোকৰ জীৱনটো পাৰফেক্টে চলি আছিল, মাথো এটা কথাৰ বাহিৰে। প্ৰতিদিনে ৰাতিপুৱা 3 বজাত কল চেণ্টাৰৰ ডিউটিৰ বাবে উঠে আৰু ঘৰৰ বাথৰুমৰ, কিটচেনৰ আৰু ডাইনিং ৰুমৰ লাইটছবোৰ প্ৰায়ে অন হৈ থাকে। তিনিজনৰ মাজত সোধা পোছা হ'লে তাৰ পৰা এটাই উত্তৰ ওলায়, তেওঁলোকৰ মাজৰ এজনেও সেই কিটচেন, বাথৰুম আৰু ডাইনিং ৰুমৰ লাইটছবোৰ অন কৰা নাই। এই আচৰিত ঘটনাটোৰ আৰম্ভ হৈছিল আজিৰ পৰা 3 মাহৰ আগত, যেতিয়া তেওঁলোকে এই ঘৰটোক আপোন ঘৰ বনাইছিল। এই কথাটো তেওঁলোকে কাৰোৰে আগত ডিছকাছ কৰা নাছিল, কাৰণ যদি কথাটো কোনো এজনে উলিয়ায় তেতিয়া কি ঠিক কোনোৱে সেই কথাটোক লৈ হাঁহিব আৰু জোকাবও পাৰে। সেই কাৰণেই এই কথাটোক লৈ ডিছকাছনেই হোৱা নাছিল। এতিয়ালৈকে এই কাহিনীটো দৰাচলতে নৰ্মেল ষ্টেজতে আছে। এতিয়াহে এই কাহিনীটোৰ ক্ৰিটিকেল ষ্টেজৰ দুৱাৰ দলিত ভৰি দিলে, কাৰণ তেওঁলোকৰ ঘটনাটো লাইটছ অন চিটুৱেশ্যনতে সীমিত নাছিল। কাৰণ লাহে লাহে তেওঁলোকৰ লগত ঘটা নানান আচৰিত ঘটনাৰ বাবে তেওঁলোকৰ মন মগজুত অসংখ্য প্ৰশ্নবোধকৰ জন্ম লৈছিল। তেওঁলোক তিনিজন অফিচৰ পৰা সন্ধ্যা 5 বজাত ঘৰ পায়হি আৰু ঠিক সন্ধ্যা 6 বজাৰ লগে লগে তেওঁলোকৰ ঘৰত কাম কৰা বাইজনীও আহি পায়। কেতিয়াবা এই বাইজনীৰ লগত তাইৰ সৰু ল'ৰাটো আহে, যিটোৱে গোটেই ঘৰখনতে খেলি থাকে আৰু ঘৰৰ সকলোবোৰ বস্তু অদল বদল কৰি অৱস্থা নাইকিয়া কৰে। তেওঁলোকে যেনে তেনে সেই বাইজনী পাইছিল আৰু সেইবাবেই চাগে বাইজনীৰ ল'ৰাটো ইমানবোৰ দুষ্টালিৰ পাছতো বাইজনীক কামত ৰখাইছিল। এদিনটো জোখতকৈ বেছিই হ'ল, কাৰণ সেইদিনা কৈলাশ আৰু নিপা কামৰ পৰা অহাৰ পিছত সেই বাইজনীৰ ল'ৰাটো কৈলাশহঁতৰ ড্ৰয়িং ৰুমত খেলি আছিল। আৰু তেওঁলোকে ভাবিলে সেইদিনা কাম কৰা বাইজনী আজি সোনকালে আহিছে। কিন্তু আশ্চৰ্যজনক কথা এইটোৱে যে কাম কৰা বাইজনীক তেওঁলোকৰ ঘৰত ক'তোৱেই দেখা নাপালে। আৰু তেওঁলোকৰ এনে লাগিলে সেই ল'ৰাটোক তেওঁলোকৰ ঘৰতে থৈ বাইজনী কাষৰ ওচৰৰ ঘৰৰ হাজৰিকাৰ ফ্লেটত কাম কৰিব গৈছে। সেইদিনা কৈলাশৰ বহুত খং উঠিছিল, কাৰণ কাম কৰা বাইজনী অহাৰ সময়ত ল'ৰাটোক লগত লৈ আহিছে ভাল কথা, কিন্তু নিজৰ ল'ৰাটোক এনেকৈ আনৰ ঘৰত থৈ আনৰ ঘৰত কাম কৰাটো একেবাৰে ভাল লগা নাছিল। পূৰাপূৰি 1 ঘণ্টামান অপেক্ষা কৰাৰ পিছত কৈলাশ আৰু নিপা তেওঁলোকৰ ঘৰৰ ওচৰৰ ফ্লেটৰ হাজৰিকাৰ ঘৰ পালেগৈ আৰু হাজৰিকাক গৈ এই গোটেই কথাখিনি ক'লে। আৰু হাজৰিকাৰ উত্তৰ শুনা পাই দুয়োৰে মগজে কাম নকৰাৰ পৰিস্থিতি হ'ল, কাৰণ হাজৰিকাৰ মতে কাম কৰা বাইজনী আজি কামলৈ অহা নাছিল। তেওঁলোকৰ মনত অসংখ্য প্ৰশ্নৰ বাতাবৰণ লৈ তেওঁলোক ঘৰলৈ উভতি আহিলে আৰু এইবাৰ আশ্চৰ্যজনক ৰূপত সেই ল'ৰাটো তেওঁলোকৰ ঘৰত ক'তোৱেই দেখা নাপালে। এতিয়া যেন তেওঁলোকৰ মনত প্ৰশ্নবোধকৰ সংখ্যা বাঢ়ি গৈছে, কিন্তু যিহেতুকে তেওঁলোকৰ পাৰ্টিলৈ দেৰি হৈ আছে, গতিকে বেছি চিন্তা নকৰাকৈ তৈয়াৰ হৈ পাৰ্টিলৈ গুচি গ'ল। তেতিয়া ৰাতি 8 বাজিছিল। ভাগ্যই অভাৰটাইম কাম কৰি ঘৰলৈ উভতিলে আৰু ভাগ্যই এই ইনচিডেণ্টটোৰ বিষয়ে একোৱেই গম পোৱা নাছিল। আপুনি কি ভাবে, ভাগ্যই ঘৰ উভতি অহাৰ পিছত ভাগ্যৰ লগত কি হ'ব পাৰে? ভাগ্য ঘৰ পাই আহি দৰ্জাখন খুলিলে আৰু আগৰ দৰে বাথৰুমৰ লাইটছবোৰ জ্বলি আছিল। আৰু সেই লাইটছৰ ছুইচ অফ কৰাটো জৰুৰী বুলি নাভাবিলে, কাৰণ তেতিয়া ভাগ্য গা ধুব যাব লগাও আছিল। ৰুমত এণ্টাৰ কৰি আলমাৰীটো খুলি তাৰ টাৱেলখন ল'লে আৰু বাথৰুমৰ ফালে গ'ল। আৰু ভাগ্যই তেতিয়া বাথৰুমৰ দৰ্জাখন খুলিলে আৰু তাৰ গাৰ নোম শিয়ৰি উঠিল, কাৰণ বাথৰুমৰ এখন দেৱালত তেজেৰে ৰাঙলী হৈ আছিল।
ভাগ্যই তৎক্ষণাত বাথৰুমৰ দৰ্জাখন বন্ধ কৰিলে আৰু সি দৌৰি তাৰ ৰুমৰ দৰ্জাখনৰ ওচৰত পালেগৈ আৰু সি তাৰ ৰুমৰ দৰ্জাখন খুলিব ধৰোঁতেই তাৰ ৰুমৰ পৰা এটা শব্দ শুনা পালে আৰু ভাগ্যই যেন তেন তাৰ ৰুমৰ দৰ্জাখন খুলি সোমাই গ'ল আৰু ৰুমৰ দৃশ্য দেখা পাই তাৰ চকুৱে যেন বিশ্বাস নকৰিব এনে হ'ল ভাগ্যই দেখা পালে বাইজনীৰ ল'ৰাটো ভাগ্যৰ বিচনাত তললৈ পেট পেলাই আৰু তললৈ মুখখন কৰি শুই আছে তেতিয়া ভাগ্যই ল'ৰাটোক সুধিলে তুমি ইয়াত কি কৰি আছা অকণমান আগতো তুমি ইয়াত নাছিলা তেতিয়া সেই ল'ৰাটোৱে লাহে লাহে তললৈ কৰি থকা মুখখন ওপৰলৈ কৰিব ধৰিলে সেই ল'ৰাটোৰ মুখত ভাগ্যই এক আচৰিত দৃশ্য দেখা পালে ল'ৰাটোৰ চকুকেইটা তিল তিলকৈ ৰঙা হৈ আছিল আৰু মুখমণ্ডলত এক আশ্চৰ্যজনক হাঁহি আছিল যেন সেই মুখখনৰ হাঁহিটোত অশেষ ৰহস্য বাতাবৰণ লুকাই আছে বাথৰুমত তেজ আৰু বিচনাত সেই কাম কৰা বাইজনীৰ ল'ৰাটোৰ আশ্চৰ্যজনক ৰূপ দেখা পাই ভাগ্যৰ গোটেই শৰীৰে যেন চেতনহীন হ'ব ধৰিছিল আৰু সি দৌৰি গৈ সিহঁতৰ ঘৰৰ পৰা ওলাই গ'ল আৰু গোটেই কাহিনীটো ফোন কৰি কৈলাশ আৰু নিপাক ক'লে আৰু তেতিয়া সিহঁত দুটাই কথাখিনি গম পাই পাৰ্টি আধৰুৱা কৰি গুচি আহিলে আৰু তিনিজন বহুত সাহস কৰি সেই ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল কৈলাশ ভাগ্য আৰু নিপাই যেতিয়া সিহঁতৰ দুৱাৰখন খুলিলে আগৰ দৰে সেই ৰুমত লাইটছবোৰ জ্বলি আছিল আৰু যেতিয়া ভাগ্যই বন্ধু কৈলাশ আৰু নিপাক বাথৰুমৰ তেজবোৰ দেখাবলৈ গৈছিল আশ্চৰ্যজনক ৰূপত সেই বাথৰুমত তেজৰ কোনো চানিকী নাছিল ৰাতি তেতিয়া 10:30 বাজিছিল সিহঁত তিনিটাই এটা কথা কৈ চিন্তা কৰিছিল কি আজি এই ৰাতিটো আমাৰ এই ঘৰটোত থকাটো উচিত হ'বনে বাৰু এই সকলোবোৰ জনাৰ পিছত সেই ঘৰটোত এক মুহূৰ্তৰ বাবে থকাটো তেওঁলোকৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছিল বাথৰুমত তেজ দেখা ঘটনাটোক ভ্ৰম বুলি ভাবিলেও আমি তাক 10 বছৰৰ আগৰ ঘটনাটোৰ লগত সংযোগ কৰিব পাৰোঁ কিন্তু কাম কৰা বাইজনীৰ ল'ৰাটোৰ আশ্চৰ্যজনক ৰূপত তেওঁলোকৰ ঘৰত দেখা পোৱা আৰু তৎক্ষণাত নাইকিয়া হৈ যোৱাটো ইয়াৰ কাৰণটো কোনেও ভাবিব পৰা নাছিল যেন তেন কৰি আজিৰ ৰাতিটো কৈলাশ নিপা আৰু ভাগ্যই সেই ঘৰটোতে কটালে আৰু ৰাতিপুৱা হোৱালৈ অপেক্ষা কৰিলে আৰু সিহঁতে সিদ্ধান্ত লৈ পেলালে যে পুৱা হ'লেই সিহঁত সেই ঘৰটোৰ পৰা অন্য ঘৰলৈ শিফ্ট হ'ব আৰু পিছৰ দিনা যেতিয়া কাম কৰা মানুহজনী সিহঁতৰ ঘৰলৈ আহিছিল সিহঁত তিনিওটাই মিলি সেই মানুহজনীক অসংখ্য প্ৰশ্ন কৰিব ধৰিলে আৰু মানুহজনীৰ ল'ৰাটোৱে ঘটোৱা সকলোবোৰ কথা তাইক এটা এটাকৈ ক'লে আৰু অকণমান সময়ৰ পিছত মানুহজনীয়ে এটা কথাই ক'লে তাইৰ তাত এটা প্ৰশ্নৰো উত্তৰ নাছিল কাৰণ সেই মানুহজনীৰ কোনো ল'ৰা ছোৱালী নাছিল